বস্তুটো হৈছে যিটো কমিউনিটি ছ'চিয়েল ৰেছপনচিবিলিটি যিবিলাক কোম্পানীবিলাকত থাকে সেইটো মিছ ইউজ হ'ব নালাগে। এই শুনি আছিলোঁ বহুত দিনৰ পৰা যে দৰখাস্ত দিলে যিবিলাক ভাল কামত দৰখাস্ত দিয়ে, কোনোবাই ধুনীয়া স্পৰ্টছ পাতিছে, স্পৰ্টছটো আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অগ্ৰাধিকাৰ দিছে, তাত কিবা কাগজ দিছে হেৰাই যায়, কোনোবা স্কুলৰ কাগজ দিয়ে হেৰাই যায়। কিন্তু এই দুজোপা গছক মই শাস্তি দিয়া বুলিয়েই ক'ম। শাস্তি দিবলৈ এজোপা গছত প্ৰায় 5 লাখকৈ টকা জাষ্ট ৱালখন চেংচন কৰিছে। ই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে, কাৰণ 1,50,000 টকাত এটা ঘৰ হয় 3 কোঠাৰ, যিটো আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। তেনে ক্ষেত্ৰত এজোপা গছ পেৰিবলৈ 5 লাখ টকা কেনেকৈ যায়? ডাঙৰ ডাঙৰ গছ, এইবিলাক ঐতিহাসিক গছ মুক্ত মনেৰে থাকিবলৈ দিব, মুক্তভাৱে। তাক কিমান ঠেক গণ্ডিত বান্ধি পেলালে, গছজোপা কিমান সাৰ পানী খাবলৈ কিমান দিগদাৰ হৈছে, উশাহ ল'বলৈ কিমান সমস্যা হৈছে। কেৱল যে পইচাটো পাবৰ কাৰণে সেইটোৰ প্ৰয়োজন নাছিল, প্ৰয়োজনটো আছিল যে কাৰোবাক পইচা দিব লাগে, সেইকাৰণে কিবা এটাতো ধৰিব লাগিব লাভজনক, সেইটোকে ধৰি দিছে। ধৰি দি তাত ভগৱানৰ ফটো কিছুমান লটকাই দিছে, সেইটো গ্ৰহণযোগ্য নহয়। আৰু বহু কেলেংকাৰী উদ্ভাসিত হ'বলৈ গৈ আছে, মই চাই আছোঁ। আগৰ কেইজনমান বিষয়াই এইটো বহুত CSR ফাণ্ডটোক বহুত অপচয় কৰিছে মানে নিজৰ কিবা বেনিফিট থাকে, সেইকাৰণে আচলতে এনেকুৱা বহুত ঘটনা কৰিছে, সেইকাৰণে সেইখিনি চাব লাগিব। মই আগতেও কৈছোঁ যে 5 কিলোমিটাৰ এৰিয়াছত গোটেই নুমলীগড় ৰিফাইনেৰী লিমিটেডে দায়িত্ব ল'ব লাগিব, তাৰপাছত বেলেগ ফালে ভাল যিখিনি মানুহৰ ৰাইজৰ কাম হয়, তাত ৰাস্তা ঘাটৰ অৱস্থা নাই, পানী জমা হয় য'তে ত'তে, গৈ দেখিছোঁ গোটেই আৱৰ্জনাৰে ভৰি পৰিছে। তো সেইবিলাকত গুৰুত্ব নিদি এনেকুৱা কামবিলাকত যদি ইমান লাখ লাখ টকা ব্যয় কৰে, তেনেহ'লে এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। সেইটো বেয়া কথা হৈছে যদি হৈছে। এতিয়া কোনোবাই প্ৰকৃতিপ্ৰেমীয়ে কোনোবাই যদি ইচ্ছা কৰে, লিগেলি তেখেতসকলৰ ওপৰত আদালতত গোচৰ দিব পাৰে। তেওঁলোকৰ কৰ্মকাণ্ডই আচলতে মানুহৰ মনত বহুত ক্ষোভৰ সৃষ্টি কৰি থৈছে, সেইকাৰণে এনেকুৱা হ'বলৈ পাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।